নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'ত জনাম যে আপোনালোকে যদি এতিয়ালৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰা নাই, অৰ্থাৎ চৰকাৰী ঘৰ এতিয়ালৈকে লাভ কৰা নাই, তেনেহ'লে আপোনালোকে এতিয়াই এপ্লাই কৰক। তো তাৰ কাৰণে ভাৰত চৰকাৰে 31 ডিচেম্বৰৰ ভিতৰত যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই তেখেতসকলক চৰকাৰী ঘৰৰ কাৰণে এপ্লাইৰ সময়সীমা লাষ্ট সময়সীমা বান্ধি দিছে। আপোনালোকে 31 ডিচেম্বৰৰ ভিতৰত আপোনালোকে যদি এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব। আৰু এই চৰকাৰী ঘৰসমূহ আপোনালোকে 1,30,000 পৰা 2.5 লাখ টকালৈকে আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু কেনেকৈ লাভ কৰিব আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো আজি দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদিহে নতুনকৈ আহিছে চেনেলটোত তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। তো বলক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো তাৰ কাৰণে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব লাগিব। অ'পেন কৰাৰ পিছতে আপোনালোকে ইয়াতে চাৰ্চ বাৰ টাইপ কৰিব লাগিব PMAY, তাৰপিছত ইয়াতে লিখিব লাগিব 2.0 এনেকৈ দিব। তাৰপিছত ইয়াতে দেখিছে নহয় এনেকৈ আহিছে, এইটো ইয়াত ক্লিক কৰি দিব। আৰু ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকে এপ্লাই কৰিব লাগিব, যিটো নেকি প্ৰথমতে অপশ্যন আহিছে। তো বন্ধুসকল, আপোনালোকক এইখিনিতে জনাই থওঁ যে এই যিটো নেকি ৱেবছাইট বা এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিটো ঘৰ লাভ কৰিব, এয়া কেৱল চহৰত থকা লোকসকলেহে লাভ কৰিব। তেখেতসকলৰ কাৰণে এয়া দিয়া হৈছে, এয়া গাঁৱত বাস কৰে তেখেতসকলৰ কাৰণে নহয়। তো পোনপ্ৰথমে আপোনালোকক জনাইছোঁ, সেয়েহে আপোনালোকে জানি লওক যে এই প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0টো কেৱল চহৰত বাস কৰাসকলৰ কাৰণেহে। তো এতিয়া চাওক এনেকৈ পেজটো খোল খাই আছে। খোল খাই অহাৰ পিছত ওপৰত এটা 3 লাইন পাব। এই 3 লাইনটোত আপোনালোকে ক্লিক কৰি দিব। আৰু ইয়াতে চাওক এনেধৰণৰ আহিব, বহুকেইটা অপশ্যন আহিব ইয়াতে। এতিয়া এপ্লাই ফৰ PMAY U 2.0টো এনেকৈ আহিব, ইয়াতে ক্লিক কৰি দিব। আৰু ক্লিক কৰাৰ পিছতে ইয়াতে কিছুমান ইনষ্ট্ৰাকশ্যন ফৰ দ্য ইউজাৰ বুলি লিখা আছে। তো এইখিনি আপোনালোকে পঢ়ি চাব পাৰে। তো কি বেনিফিট আছে ইয়াতে, কোনে কেনেকৈ পাব, তো ইয়াতে গোটেইখিনি লিখা আছে। এইখিনি আপোনালোকে নিজে পঢ়ি ল'ব। তাৰপিছতে আপোনালোকে এই যিটো নেকি ক্লিক ফৰ প্ৰচিড অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত আকৌ এটা পেজ খোল খাই আহিব, এনেধৰণৰ আহিব। তো ইয়াতে চাওক ডকুমেণ্ট ৰিকুৱাৰ্ড। তো ইয়াতে আপোনালোকৰ কি নথি পত্ৰ প্ৰয়োজন হ'ব সেইখিনি ইয়াতে আপোনালোকে চাই ল'ব। দেখিছে নহয় ইয়াতে কি নথি পত্ৰ দৰকাৰ হ'ব, তো সম্পূৰ্ণ ইয়াতে লিখা থাকিব। তাৰপিছত তলত এনেকৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছতে আৰু এটা প্ৰচিড অপশ্যন পাব, ইয়াতে প্ৰচিড অপশ্যনটোত ক্লিক কৰি দিব। আৰু এতিয়া চাওক ইয়াতে এই ডিটেইলছখিনি ফিল আপ কৰিব লাগিব। তো ইয়াতে চাওক আপোনালোকৰ বছৰি ইনকাম কিমান টকা হয় ইয়াতে দিব লাগিব। বছৰি ইনকাম আপোনালোকে ইয়াত যদি এই প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ লাভ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে 3 লাখ টকাতকৈ বেছি হ'ব নালাগিব বছৰি ইনকাম। তো আপোনালোকে ইয়াতে এমাউণ্টটো দি দিব, বছৰি ইনকাম কিমান হয়। তাৰপিছতে ইয়াতে আপোনালোকে এই প্ৰথম যিটো নেকি অপশ্যন BLC, ইয়াতে আপোনালোকে টিক কৰি দিব। তাৰপিছতে ইয়াতে লিখা আছে যে ডু ইউ ওন এ পাক্কা হাউচ এনিৱেৰ ইন ইণ্ডিয়া। যদিহে হয় তেনেহ'লে য়েছ দিব, আৰু নহ'লে ন' বুলি দিব। তাৰপিছতে ইয়াতে চাওক ইয়াতে এটা লিখা আছে, তো আপুনি এতিয়ালৈকে চৰকাৰী অৰ্থাৎ চৰকাৰৰ কিবা আঁচনি লাভ কৰিছে নেকি। তো ইয়াতে লিখা আছে, বা চেণ্ট্ৰেল নতুবা ৰাজ্যৰ ফালৰ পৰা কিবা লাভ কৰিছে নেকি আপোনালোকে। তো ইয়াতে লিখা আছে, যদি লাভ কৰিছে য়েছ দিব, আৰু নহ'লে ন' দিব। চেক এলিজিবিলিটিটো ক্লিক কৰি দিলোঁ। এতিয়া চাওক ইয়াতে এনেকৈ আহিছে, ইয়াত লিখা আছে। তো এতিয়া ইয়াতে আপোনালোকৰ আধাৰ নম্বৰটো দিব লাগিব। আধাৰ নম্বৰটো টাইপ কৰি দিব। তাৰপিছত এজ পাৰ আধাৰ। তো আপোনাৰ নামটো আধাৰ কাৰ্ডত যেনেধৰণে আছে তেনেধৰণে ইয়াতে দিব। তাৰপিছত এইখিনি দিয়াৰ পিছতে আপোনালোকে ইয়াত এই টিক চিনটোত বক্সটোত টিক এটা কৰি দিব। তাৰপিছত জেনেৰেট OTP অপশ্যনটোত ক্লিক কৰি দিব। আৰু এতিয়া দেখিছে নহয় OTPটো আহিছে, OTPটো ছাবমিট কৰি দিলোঁ। ছাবমিট কৰাৰ পিছতে আমাৰ ওচৰত এনেকৈ প্ৰচেছিং আহিলে। এতিয়া চাওক ইয়াতে এটা ফৰ্ম খোল খাই আছে, আৰু এই ফৰ্মখন আপোনালোকে সম্পূৰ্ণ ফিল আপ কৰিব লাগিব। যেনেধৰণে আছে আপোনালোকে ফিল আপটো কৰি দিব। এতিয়া যিখিনি ফৰ্মত বিচাৰিব এড্ৰেছ বা যিখিনি অপশ্যন দিয়া আছে সম্পূৰ্ণ আপোনালোকে পঢ়ি চাই ফিল আপ কৰি ল'ব। আৰু আপোনালোকে নিশ্চয় ফিল আপ কৰিব জানিব, ইমান টান নহয় এইখিনি ফিল আপ কৰোঁতে। আপোনালোকে যদি নাজানে ওচৰৰ CSC চেণ্টাৰত গৈ আপোনালোকে এইখিনি ফিল আপ কৰি ল'ব পাৰে। তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় গম পাইছে নহয় জানো ভিডিঅ'টো। আৰু যেতিয়া আপোনালোকৰ এই সম্পূৰ্ণ ছাবমিট হৈ যাব, আৰু আপোনালোকে তাৰ থ্ৰুৱেদি আপোনালোকে যিটো নেকি এটা ID পাব, সেই IDটো লৈ ল'ব। তাৰপিছত আপোনাৰ ঘৰত গভৰ্ণমেণ্টৰ তৰফৰ পৰা কোনোবা মানুহ আহিব চাবৰ কাৰণে, আপোনাৰ জেগাটো চাবৰ কাৰণে, আৰু তাৰপিছত আপোনালোকে পইচাটো লাভ কৰিব। তো এনেধৰণে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব পাৰে। তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই বুজি পাইছে নহয় জানো। আৰু এই যিটো নেকি আঁচনি অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা, এই আঁচনিখন হৈছে কেৱল চহৰত বাস কৰা লোকসকলৰ কাৰণে, গাঁৱত বাস কৰা লোকসকলৰ কাৰণে নহয়। যদিহে আপুনি চহৰত বাস কৰে আৰু এতিয়ালৈকে আপুনি চৰকাৰী আঁচনি অৰ্থাৎ চৰকাৰী ঘৰ লাভ কৰা নাই তেনেহ'লে আপোনালোকে এতিয়াই এই ফৰ্মখন ফিল আপ কৰি দিয়ক 31 ডিচেম্বৰৰ ভিতৰতে, আৰু আপোনালোকেও লাভ কৰক নতুন এটা ঘৰ, চৰকাৰী ঘৰ। তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল পালে লাইক কৰি দিব, আৰু চেনেলটো যদি কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। নতুন এটা ভিডিঅ' লগ পাম, তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় আই অসম।